নমস্কাৰ আসাম মিনহাছ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক মই মিনহাছে স্বাগতম জনাইছোঁ। বন্ধুসকল মোৰ লগতে চাওক আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আপোনাৰ ঘৰত আছে নেকি বিপিএল কাৰ্ড? যদিহে আছে তেতিয়াহ'লে আপুনি লাভ কৰিব 25,000কৈ টকা। আপোনাৰ ঘৰৰ উপাৰ্জনকাৰী মৃত্যু হ'লে লাভ কৰিব এই 25,000কৈ টকা। আৰ্থিকভাৱে অনগ্ৰসৰজনলৈ চৰকাৰে আগবঢ়ালে সহায়ৰ হাত। বিপিএল পৰিয়ালৰ উপাৰ্জনকাৰী মৃত্যুত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব 20,000কৈ টকা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্তভাৱে আগবঢ়াব 5,000কৈ টকা। সৰ্বমুঠ 25,000 টকা লাভ কৰিব আৰ্থিক অগ্ৰসৰ পৰিয়ালে। বিগত 3 বছৰত 2,772 ঘৰ পৰিয়ালে এই সহায় লাভ কৰিছে। বিপিএল পৰিয়ালে কেনেকৈ কৰিব আবেদন লগতে জনালে মুখ্যমন্ত্ৰীয়ে। বিপিএল পৰিয়াল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। আন এটা খবৰ, কোনো মুছলমানক ভাল নাপায় মুখ্যমন্ত্ৰীয়ে, সেইবাবে যোৰহাটত সংখ্যালঘুক উচ্ছেদ কৰিছে। ভাৰতীয় নাগৰিক হোৱাৰ পিছতো কাৰোবাৰ কথা শুনি উচ্ছেদ চলিল যোৰহাটত। আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে উচ্ছেদ চলালে চৰকাৰে। যুগ যুগ ধৰি বসবাস কৰি অহা সংখ্যালঘুক আক্ৰমণ কৰিছে চৰকাৰে। মুছলমানক কেৱল অন্যায় কৰি আছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুছলমান বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ। অন্যায় বহুত হ'ল, মুছলমানৰ ওপৰত এতিয়া সময় সন্মুখৰ পৰা আগবাঢ়ি যোৱা। আজাদ চৌধুৰীৰ লগত যি অন্যায় হ'ল তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব। যোৰহাট প্ৰশাসনে কাৰোবাৰ ওচৰৰ আঁঠুলৈ আজাদ চৌধুৰীক টাৰ্গেট কৰিলে। যোৰহাটত আজাদ চৌধুৰীৰ বাসগৃহত চলা উচ্ছেদৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে আমছু সংগঠন। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। সাংসদ গৌৰৱ গগৈ সভাত সংখ্যালঘুৱে পিন্ধিব নোৱাৰিব লুঙি আৰু টুপি, কংগ্ৰেছে জাৰি কৰিলে এই নিৰ্দেশনা। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছতে সংখ্যালঘুলৈ আহি গ'ল নতুনকৈ নিৰ্দেশনা। গৌৰৱ গগৈ সভাত লুঙি টুপি পিন্ধি নাহিবলৈ দলীয় কৰ্মীক নিৰ্দেশনা কংগ্ৰেছ নেতাৰ। সংখ্যালঘু জনতাক সংৰক্ষিত আসনত বহিবলৈ অনুৰোধ জনোৱা হৈছে। টুপি পৰিধান কৰি কেমেৰাৰ সন্মুখত নাহিবলৈও জনোৱা হৈছে আহ্বান। দলৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰিছে কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ নেতা মেঘনাথ চেট্টীয়ে দলীয় হোৱাটছএপ গ্ৰুপত দিলে এই নিৰ্দেশনা। ৰাজীৱ ভৱনত অনুষ্ঠিত গৌৰৱ গগৈ আদৰণি সভাক লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। শৃংখল চলিহাৰ কথা শুনিলে প্ৰশাসনে, আজাদ চৌধুৰী সম্পত্তিত জিলা প্ৰশাসনৰ উচ্ছেদ। জাতীয় সংগঠনৰ প্ৰতিবাদত ক্ষমা মানিলে যোৰহাট প্ৰশাসনে। বিতৰ্কিত আজাদ চৌধুৰী সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা। চৰকাৰী ভূমিত নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান প্ৰশাসনৰ। অবৈধভাৱে ভূমি দখল কৰি ব্যৱসায় কৰা অভিযোগ তুলিছিল বি লাচিত সেনাই। অবৈধ বাংলাদেশী বুলি অভিযোগ দিছিল স্থানীয় দল সংগঠনে। খিলঞ্জীয়াৰ প্ৰতিবাদত ক্ষমা মানি উচ্ছেদ চলাবলৈ বাধ্য হ'ল যোৰহাট জিলা প্ৰশাসন। তাৰ পিছতে বিশাল আৰক্ষী বাহিনীলৈ উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে। আন এটা খবৰ, ঈদৰ প্ৰাকক্ষণত যোৰহাটৰ আজাদ চৌধুৰী বাসগৃহত চলিল উচ্ছেদ। সন্দেহজনক নাগৰিক আখ্যাৰে প্ৰশাসনে চলালে বুলডোজাৰ। আজাদৰ ঘৰত বি লাচিত সেনাই উচ্ছেদৰ বাবে কৰিছিল প্ৰতিবাদ। মঙলবাৰে জিলা প্ৰশাসনৰ উচ্ছেদৰ মাজতে গৰজি উঠিল একাংশ জনতা। আজাদৰ পক্ষত থিয় দি যোৰহাটৰ ঢাকাপট্টিত উত্তাল প্ৰতিবাদ। আজাদ চৌধুৰী অসমীয়া, আজাদৰ ঘৰ ভাঙিব নোৱাৰে। এনেদৰে ঘৰ ভঙাটো নিয়ম নহয়, আমি ঘৰ ভাঙিবলৈ নিদিওঁ। তেওঁৰ ঘৰ শিৱসাগৰত, যোৰহাটত প্ৰশাসন নাই নেকি বুলিও প্ৰশ্ন একাংশ জনতাৰ। আমি মানুহ, গতিকে মানুহৰ দৰে জীয়াই থাকিবলৈ দিয়ক। আমি চৰকাৰ বনাইছোঁ, চৰকাৰে আমাক অত্যাচাৰ কৰিলে কি হ'ব? ইফালে মুছলমানৰ ভোট লাগে, আকৌ মুছলমানকে অত্যাচাৰ কৰিব। যোৰহাটৰ আজাদ চৌধুৰী বাসগৃহৰ সন্মুখত আৰক্ষীৰ প্ৰতিবাদকাৰী হতাহতি। আন এটা খবৰ, মছজিদৰ ইমামক বেতন দিয়ে চৰকাৰে। ন্যায়ালয়ে বেতন দিয়া সম্পূৰ্ণ ব্যৱস্থাক বন্ধ কৰি দিলে। বাংলাদেশী ৰোহিংগীয়াই চৰকাৰৰ সহায়ত দেশত অবৈধভাৱে প্ৰৱেশ কৰিছে। মুছলিম কৰ্মচাৰীক ৰমজানত অৰ্ধছুটি দিয়াৰ ব্যৱস্থা কৰে। বিজেপিৰ বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইদৰে সমালোচনা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে, মুছলমান ৰাইজক সুখী কৰিবলৈ অপাৰেশ্যন সিন্দুৰৰ বিৰোধ কৰে। মমতা দিদি ৱাকফক বিৰোধ কৰি আপুনি কাৰ পক্ষ লৈছে? সমগ্ৰ পশ্চিমবংগৰ জনতাই ৱাকফৰ পক্ষত থিয় দিছে। কঠোৰ সমালোচনাৰে মমতা বেনাৰ্জীক এইদৰে ঠকা-সৰকা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগত বিজেপিৰ বিশাল সংকল্প সমাৰোহত গৃহমন্ত্ৰীৰ এই মন্তব্য। কেৰালা ষ্টৰীক নিষিদ্ধ ঘোষণা কৰিলে মমতা চৰকাৰে। ৰাম জন্মভূমিৰ ভূমি পূজনৰ দিনটোত এখন নাটক ৰচনা।
দুৰ্গা পূজাৰ বিসৰ্জনো চৰকাৰে পিছুৱাই দিয়ে। জনতাই ভাবে নিৰ্দোষী ভূমি হেৰাই যাবলৈ দিব নোৱাৰি। চৰকাৰী ভূমিত অবৈধভাৱে বেদখল হ'বলৈ আমি দিব নোৱাৰোঁ। 2024 পিছত মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। পৰৱৰ্তী খবৰ, যোৰহাটত একতা দেখুৱালে সংখ্যালঘুৱে। আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিল শ শ সংখ্যালঘু। উজনিৰ যোৰহাটত সংখ্যালঘুৱে দেখুৱালে শক্তি। আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিল শ শ সংখ্যালঘু। কোনো কাৰণতে আজাদ চৌধুৰীৰ ঘৰ ভাঙিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘুৱে। কেৱল আজাদ চৌধুৰীৰ ঘৰ ভাঙিব নোৱাৰিব যোৰহাট প্ৰশাসনে। আজাদ চৌধুৰীৰ ঘৰ ভঙাক লৈ ভোট বৰ্জনৰ হুংকাৰ সংখ্যালঘুৰ। আন এটা খবৰ, আকৌ আৰম্ভ হ'ল ক'ভিডৰ সন্ত্ৰাস। শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ কিছু কিছু ঠাইত ক'ভিড-19 পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে এতিয়া ক'ভিড-19ৰ এটা নতুন প্ৰকাৰ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। ক'ভিডৰ এই নতুন প্ৰকাৰটোৰ নাম NB1.8.1। NB1.8.1 অমিক্ৰণৰ প্ৰকাৰ, যি পূৰ্বৰ তুলনাত অধিক ভয়াৱহ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHOৰ মতে NB1.8.1 ভেৰিয়েণ্ট আণ্ডাৰ মনিটৰিং হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। NB1.8.1 প্ৰথমে চীনত ধৰা পৰে। তদুপৰি ছিংগাপুৰ আৰু হংকঙকে ধৰি এছিয়াৰ অন্যান্য অঞ্চলতো ইয়াৰ উপস্থিতি পোৱা গৈছে। শেহতীয়াকৈ আমেৰিকাতো ইয়াৰ উপস্থিতি নিশ্চিত কৰা হৈছে। আনহাতে ভাৰতৰ তামিলনাডুত এই ভাইৰাছ পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে NB1.8.1ক বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পোৱা অনুপাতৰ সৈতে SARS-CoV-2 ভেৰিয়েণ্ট আণ্ডাৰ মনিটৰিং অৰ্থাৎ ভিউম হিচাপে নিৰ্ধাৰণ কৰা হৈছে। NB1.8.1 হৈছে পুনৰ সংযোজিত ভিন্নতা। XDV 1.5.1ৰ পৰা আহৰণ কৰা এটা SARS-CoV-2 ভেৰিয়েণ্ট বা প্ৰকাৰ, যাৰ আটাইতকৈ আগতীয় নমুনাটো 2025 চনৰ 22 জানুৱাৰীত সংগ্ৰহ কৰা হৈছিল। আনহাতে এক প্ৰতিবেদন অনুসৰি NB1.8.1 পূৰ্বৰ অমিক্ৰণ ভেৰিয়েণ্টক অধিক গুৰুতৰ ৰোগ সৃষ্টি নকৰে। NB1.8.1ৰ লক্ষণসমূহৰ পূৰ্বৰ অমিক্ৰণ ভেৰিয়েণ্টৰ লক্ষণসমূহৰ সৈতে যথেষ্ট মিল আছে। এই লক্ষণসমূহ হৈছে ডিঙিৰ বিষ, ভাগৰ, কাহ, জ্বৰ, লগতে পেশীৰ বিষ। ক'ভিডৰ এই নতুন প্ৰকাৰত আক্ৰান্ত হ'লে শৰীৰৰ উষ্ণতা স্বাভাৱিকতকৈ বৃদ্ধি পায়, যিটো সাধাৰণ জ্বৰতকৈ পৃথক। ইয়াৰ আন লক্ষণসমূহৰ ভিতৰত মূৰৰ বিষ, বমি, ভোক কমি যোৱা আৰু গেষ্ট্ৰাইটিছ আদি উল্লেখযোগ্য। প্ৰাথমিক তথ্য অনুসৰি ক'ভিডৰ এই নতুন প্ৰকাৰটো সংক্ৰমণৰ হাৰ বৃদ্ধি কৰে। অনুমান কৰা হৈছে যে বৰ্তমানৰ ক'ভিড-19ৰ টীকাকৰণসমূহ NB1.8.1 ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম। লগতে জনোৱা হওক, এই ক'ভিড-19 ভেৰিয়েণ্ট NB1.8.1 ইয়াৰ পৰা নিজকে কিদৰে সুৰক্ষা দিব। প্ৰথম হৈছে পূৰ্বৰ দৰে ভিৰ বা আবদ্ধ ঠাইত মাস্ক পৰিধান কৰিব। 2 নম্বৰ হৈছে হাত পৰিষ্কাৰ কৰি ৰাখিব। নিয়মিতভাৱে 20 ছেকেণ্ড চাবোনেৰে হাত ধুব। 3 নম্বৰ হৈছে আনৰ পৰা শাৰীৰিক দূৰত্ব বজাই ৰাখিব। 4 নম্বৰ হৈছে অসুস্থ অনুভৱ কৰিলে ঘৰতে থাকিব। বেছি অসুস্থ হ'লে বিশেষজ্ঞ পৰামৰ্শ ল'ব। 5 নম্বৰ হৈছে কাহ বা হাঁচি মৰা সময়ত মুখখন ঢাকি ৰাখিব। এই ক্ষেত্ৰত কেনেকৈ সতৰ্ক হ'ব লগতে চাৱা হওক। 1 নম্বৰ হৈছে শৰীৰটো অসুস্থ হ'লে আওকাণ নকৰিব, ৰাজহুৱা স্থানলৈ নাযাব, আন অসুস্থ লোকৰ ঘনিষ্ঠ সংস্পৰ্শৰ পৰা বিৰত থাকিব। 2 নম্বৰ হৈছে লেতেৰা হাতেৰে মুখখন স্পৰ্শ নকৰিব, মাস্ক বা বটলৰ দৰে ব্যক্তিগত সামগ্ৰী আনক ব্যৱহাৰ কৰিবলৈ নিদিব। 4 নম্বৰ নিজকে আনক সুৰক্ষিত ৰাখিবলৈ স্থানীয় স্বাস্থ্য নিৰ্দেশনা অনুসৰণ কৰিব। আন এটা খবৰ, বান বিধ্বস্ত কাছাৰত পুনৰ 2 দিনলৈ বন্ধ ঘোষণা শিক্ষানুষ্ঠান। এক নিৰ্দেশনাৰ জৰিয়তে কাছা জিলাৰ সকলো শিক্ষানুষ্ঠান 2 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। কাছাৰৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে 4 আৰু 5 জুনত শিক্ষানুষ্ঠান বন্ধৰ এই ঘোষণা কৰা হৈছে। কাছা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা জাৰি হোৱা এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ সকলো শিক্ষানুষ্ঠান 2 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। কাছাৰৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে 4 আৰু 5 জুনত শিক্ষানুষ্ঠান বন্ধৰ এই ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতিকূল বতৰৰ বাবে এই নিৰ্দেশনাৰ জৰিয়তে যোৱা 1 জুনত কোৱা হৈছিল যে সকলো চৰকাৰী, প্ৰাদেশিকৃত আৰু ভেঞ্চাৰ স্কুলসমূহ 2 আৰু শৈক্ষিক প্ৰতিষ্ঠান 3 জুনলৈকে বন্ধ থাকিব। কিন্তু অপৰিৱৰ্তিত বতৰৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধৰ দিন 5 জুনলৈকে বৃদ্ধি কৰা হৈছে। বান বিধ্বস্ত জিলাখনৰ বহুকেইখন বিদ্যালয় আশ্ৰয় শিবিৰৰ হিচাপেও ব্যৱহাৰ কৰি থকা হৈছে। নদীৰ জলস্তৰো বিপদসীমাৰ ওপৰেদি বৈ আছে। সেয়ে সম্ভাৱ্য পৰিস্থিতিৰ বাবে আগতীয়াকৈ সুৰক্ষামূলক এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিবলৈছো আন এটা খবৰ, সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ডক্টৰ হীৰেন গোহাঁই। বোধহয় 2017 আৰু 21 চনৰ অফিচ মেমৰেণ্ডাম অনুযায়ী যিবোৰ প্ৰকল্প অনুমোদিত হৈছিল সেইবোৰত গছ কটাৰ পাছতো ৰেট্ৰস্পেক্টিভ অনুমোদন হ'ব পাৰে।
কিন্তু ইয়াত ইছ্যুটো বেলেগ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাইজক দিয়া এটা আনুষ্ঠানিক প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিছে। ই আইন ভংগতকৈও ডাঙৰ অপৰাধ। তেওঁ নিজকে নিজ প্ৰতাৰক ৰূপে প্ৰমাণিত কৰিছে। ডক্টৰ হীৰেন গোহাঁই কৰিছে এই মন্তব্য।